কমিটি আমাৰ জমদুৱাৰ আঞ্চলিক কমিটি তেখেতসকলে 7 বছৰ অতিক্ৰম কৰিলে আৰু এই অতিক্ৰম কৰা তেওঁলোকে এটা বছৰকীয়া আজি অনুষ্ঠান পাতিছিলে। আজি মুকলি অধিৱেশন আছিলে আৰু মুকলি অধিৱেশনত মই আহি পেলাই খুব আনন্দিত হৈছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থাই আমি ভাবোঁ যে বড়োসকলক যদি আমি সামাজিকভাৱে অৰ্থনৈতিকভাৱে শিক্ষা ক্ষেত্ৰত যদি আমি আগবাঢ়ি যাব উন্নত কৰিব লাগে, বড়ো সমাজখন যদি বিশ্বৰ দৰবাৰত আমি এটা পূৰ্ণাংগ জাতি হিচাপে প্ৰতিষ্ঠা কৰিব লাগে, তেতিয়াহ'লে বড়োসকলৰ শিক্ষাৰ যি হাৰ সেইটো উন্নত হ'বই লাগিব। কাৰণ আমি জানো নিখিল বড়ো ছাত্ৰ সন্থাই 2006 চনৰ পৰা আমি শিক্ষা ক্ষেত্ৰত আমি কাম কৰি আহিছোঁ আৰু আমি হিচাপ কৰিছোঁ বৰ্তমানলৈকে বড়োসকলৰ যি শিক্ষাৰ হাৰ মাত্ৰ 45%, মানে 100 জনৰ ভিতৰত 45 গৰাকী আমাৰ বড়োসকলে লিখিব জানে আৰু পঢ়িব জানে। কিন্তু আমি ভাবোঁ এটা জাতিয়ে যদি পৃথিৱীত পূৰ্ণাংগ জাতি হিচাপে যদি জীয়াই থাকিব লাগে, শিক্ষা ক্ষেত্ৰত আগবাঢ়িব লাগিব। সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আগন্তুক 6 বছৰত আমি শিক্ষা ক্ষেত্ৰত কাম কৰিবৰ কাৰণে আমি এটা মিছন লৈছোঁ আৰু এই মিছনৰ যোগেদি আমি বড়োসকলৰ শিক্ষা ক্ষেত্ৰত আগবাঢ়ি পেলাই বড়ো জাতিক এটা পূৰ্ণাংগ জাতি হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি হাতত লৈছোঁ। চাওক, নিখিল বড়ো ছাত্ৰ সন্থাই আমি আমাৰ জাতিৰ স্বাৰ্থত কিছুমান আমি সমস্যাৰ স্বাৰ্থত মানে আমি কেতিয়াবা ডাইৰেক্টলি কেতিয়াবা ইনডাইৰেক্টলি আমি পলিটিকেল পাৰ্টিক আমি ছাপোৰ্ট কৰি আহিছোঁ। এইটো নতুন কথা নহয়, এইটো